RSS ৰ মানুহ কেইজন যে বহিছিলে কেবিনেট কেতিয়া বহিছিলে 4 বছৰ আগৰ কথা মনত আছে নাই মামা আপোনালোকৰ মামা পাহৰি যোৱা নাই চিকুৰেলি যে RSS এ যে কেবিনেট মিটিং হৈছিলে যে সংখ্যালঘুক আমি হেৰাসমেন্ট কৰি থাকিম SR লৈ বহিছিলে যে আমি তেখেতক হেৰাসমেন্ট কৰিম তেখেতৰ তালিকাত নাম কাঢ়িম ডেলিভেশন কৰিলে আমি এইটো মুছলমানক আমি মিয়া টাৰ্গেট কৰি থাকিম RSS যে বহিছিলে মনত আছে নেকি কিন্তু মই সুগৈলি কিন্তু পাহৰি যোৱা নাই মুখ যাতে মই নখলো মানুহে কৈ আছে যে সুগৈলি কিয় SR লৈ মুখ খোলা নাই কিন্তু মই সকলোৱে জানো যে SR লৈ যি 4 বছৰ আগত যেটো কেবিনেট বহিছিলে কোনটো অফিসত বহিছিলে কি আলোচনা হৈছিলে সকলোখিনি সুগৈলিৰ মনত আছে কিন্তু সুগৈলি আজিলৈকে প্ৰকাশ কৰা নাই গতিকে মামা ইমান অহংকাৰ নকৰিব আপুনি এটা কথা সদায় কৈ আছে আৰু আমি হেতু মানি লৈছো যে হেক যুদ্ধ হৰাইঘাটত এইবাৰ হেক যুদ্ধ নহয় হেতু 21ত আছিলে এইবাৰ হেক যুদ্ধ নহয় এবাৰ হেক হ'ব হৰাইঘাটৰ দলংৰ যি পানী আছে এই পানীখন হেমন্ত মামা তোমাক আমি পানী খুৱাবলৈ কাৰণে হাজু হৈ থাকক আপুনি বেছি টাইম নাই এবাৰ হৰাইঘাটৰ যুদ্ধ নহয় হৰাইঘাটৰ যি পানী আছে এবাৰ পানীৰ লগত যুদ্ধ হ'ব এবাৰ পানী আমি খুৱাই দেখুৱাই দিম মামা বেছি টাইম নাই মাত্ৰ আৰু 2 মাহ টাইম আছে 2 মাহ পিছত পিপল চেঞ্জ পিপল মানুহে চেঞ্জ কৰিব কিন্তু কাৰ কপালত কি আছে গম নাপায় মৰা হামুকে কিন্তু পাও কাটে এটা কথা আছে নহয় অধিক মাছে বগলী কণা আছে নহয় মামা আমি সকলোৱে জানো SR লৈ কি কৰিব আপুনি কোনটো ৰাজনীতি কৰে নকৰে মই পাহৰি যোৱা নাই মামা গতিকে আপুনি চেলেঞ্জ মই গ্ৰহণ কৰিছো হেতে হৰাইঘাটৰ হেক যুদ্ধ কৰি 21ত ভোট লৈছিলে এইবাৰ মইও চেলেঞ্জ কৰিছো এইবাৰ ঝালুকবাৰীত নহয় এইবাৰ আমি হৰাইঘাটত হেক পানী খুৱাবলৈ কাৰণে হাজু হৈ আছো আপোনালোকে যাতে মনত ৰাখিব মই এতিয়া SR লৈ মুখ নখলো কাৰণ মই সকলোৱে জানো মই এইটো বিশ্বাস আছে আৰু সেইকাৰণে আমি SR লৈ মুখ নখলো কেবিনেট যেটো হৈছিলে গতে যি ষড়যন্ত্ৰ যি ৰচনা কৰি আছে এই সুযোগ কিন্তু আৰু নেক্সটত মামা নাপাব আপুনি বহুত হেৰাসমেন্ট কৰি আছে এইবাৰ কিন্তু মামা বেছি টাইম নাই মামা 2 মাহ মাত্ৰ টাইম আছে 2 মাহ পিছত কিন্তু আপোনালোকৰ আতৰিব লাগিব ক্ষমতাৰ ভিতৰত আমি পানী খুৱাম মামা আপুনি চিউৰি বহুত ভাগৰ লাগিছে পেছান লাগি আছে ভাগৰ লাগি গৈছে গতে পানী খুৱাব লাগিব নহয় মামা পানী এবাৰ খোৱাৰ কাৰণে আমি আছোই পানী খুৱাম আমি এবাৰ আপোনালোকে চিন্তা নকৰিব গতিকে এইটোই আমি কলো যে আপোনালোকে অলপ সুস্থ মাইন্ডত থাকক ইমান অস্থিৰ কৰিব নালাগে থ্যাংক ইউ এইখিনি কলো আৰু SR লৈ আমি মুখ নখুলিম এতিয়া পিছত আমি খুলিম গতিকে আমি হেক যুদ্ধ হ'ব এই কথাটো স্পষ্ট এবাৰ জালুকবাৰী মামা ভাগিনৰ এবাৰ হেক যুদ্ধ হ'ব এই কথাটো দেহতকৈ মমাই ডাঙৰ নহয় এই কথাটো এবাৰ স্পষ্টভাৱে প্ৰমাণ হৈ যাব জালুকবাৰী কথাটো মনত ৰাখিব আৰু সকলোকে আমাক এই পেজটো সকলোৱে যাতে ফলো কৰি আগুৱাই লয় সেইটো মই কামনা কৰিছো সকলোৱে যাতে শ্বেয়াৰ কৰি দিয়ে আৰু সকলোৱে যাতে মানুহৰ মূৰত কথাটো যাতে যায় যে এবাৰ মামা ভাগিনৰ এবাৰ মামা এটা কথা কৈছিল না লাচিত বৰফুকনত যে